ই ভৈল প্ৰহ্লাদ গদায় কৰি ই বচন ভুল কিহক লাগিয়া বাবু গালি শিকিলি সকলো শাস্ত্ৰ প্ৰীতি পাশে আবেদে কোকে নদায়া কৰে সৰ্বলোক পিতৃকে ন সদায় কৰিবে আজি তোক আমাকো কৰিলি দায়া প্ৰহ্লাদ কুমাৰ তোৰ পিতৃ পাশে চল কৰিয়া প্ৰহ্লাদেও পাছে চলি কিহক গৈলন্দ্ৰ কায়া দূৰে দেখি মহায়ানন্দ ভৈলন্দ্ৰ খুৱাই ধুৱাই অলংকাৰ ৰগ পিন্ধাই দেখিতে সুন্দৰ আদি শুভ দৈতেন্দ্ৰ আগে খন্দা মগ গুৰু নীল আনন্দিত হইয়া পাছে তানল আগে দিল প্ৰহ্লাদে পিতৃৰ পাৰে পৰি নমিলন্দ প্ৰশংসা কৰিয়াই আহি বাদ দিল আলিংগিয়া ধৰি কটুখনে আছিলে কৌ হিৰণ্যক কিহু মহায়ানন্দ পাইলে কৌ কোলাত বসাই আখিৰ জ্ঞানন্ত সতত স্নেহে বাজ ভৈলা অশ্ৰু কণা সেই জলে দিৰাইলতা হানমস্ত্ৰ দৈত্ৰ ছয়ে অল্প হাইক কৰিয়া পুত্ৰ পাণ্ডৱ প্ৰহ্লাদ পুছিল নদ শুন পাপ প্ৰহ্লাদ ৰম বুদ্ধিমন্ত অনেক দিৱস প্ৰহ গুৰুৰ গৃহত উত্তম পাঠকত পঢ়ি আছ যত মোৰ আগত কহ দয়াৰত নয় এহি বুলি দৈত্য চৰে নমাদি জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ হে গুৰু সমস্ত মাতৃ সমস্ত যথেষ্ট দিনৰ বিৰতি পিছত পুনৰ আপোনালোকৰ মাজত
আপোনালোকক সেৱা কৰাৰ সুবিধা পাইছোঁ। ইতিমধ্যে সপ্তম স্কন্ধৰ প্ৰহ্লাদ চৰিত আমাৰ বান্ধৱ হৰ্ষপাতৰ প্ৰভুজনে সুন্দৰভাৱে বিশ্লেষণ কৰিছে। আমি তেখেতৰ লগতে সংগতি ৰাখি দুআষাৰ আলোচনা কৰিব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব, সমূহ ক্ষমা বিচাৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি এ ৰাম 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 প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ অৰাম জানিয়া লৈলো শৰণ। জয় কৃষ্ণ। ইতিমধ্যে হিৰণ্যকশিপু পুত্ৰ প্ৰহ্লাদ, সেই প্ৰহ্লাদক হিৰণ্যকশিপুৰ গুৰু শুক্ৰাচাৰ্য গুৰু পুত্ৰ দুজন খণ্ড আৰু অমক। সেই খণ্ডমকৰ ওচৰত প্ৰহ্লাদক বামানৰ শাস্ত্ৰ শিকিবলৈ স্কুলত এডমিশ্যন দিছিল। আজিহে আমাৰ স্কুলবোৰ এনেকুৱা নহয় জানো বাৰু? সেই সময়ত কিন্তু গুৰুগৃহত পঢ়িব লগা আছিল। আটাইতকৈ ডাঙৰ কথা সুবিধাজনক কৈছিল হিৰণ্যকশিপুৰে যে সেই গুৰু আশ্ৰমখন নিজৰ জাগাতে আনি পাতি দিছিল, নিজৰ সুবিধাৰ বাবে। নিজৰো সুবিধা হয় গুৰুক পাবলৈ আৰু দৈত্য শিশুসকলকো পঢ়াবলৈ সুবিধা হোৱা হেতুকে হিৰণ্যকশিপুৰে নিজৰ ওচৰতে, নিজৰ ৰাজ্যতে সেইখন মানে নিচেই ওচৰতে আশ্ৰম বনাই দিছিল, শিক্ষাৰ আশ্ৰম। আৰু এনেভাৱে পোনপ্ৰথমে সেই দৈত্য শিক্ষাৰ দিছিল যদিও প্ৰহ্লাদক পিতৃৰ ওচৰলৈ আনোতে সুধিছিল, সেই কথাখিনি উল্লেখিত হৈছে যে কোনোবাই হয়তো ব্ৰাহ্মণে চল কৰি তেওঁক এনে শিক্ষা দিলে। ইতিমধ্যে দ্বিতীয়ৰ আকৌ গুৰুগৃহত শিক্ষা ল'বলৈ পঠোৱাত সেই প্ৰহ্লাদ ইমান চতু আছিল আৰু ইমান চোকা আছিল, সেই বামানৰ শাস্ত্ৰ গুৰু সন্দামকই যেনেভাৱে শিক্ষা দিছিল তেনেভাৱে তেওঁ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু তেওঁ এটা কথা জানিছিল ভালদৰে, যদিও বামানৰ শাস্ত্ৰ পঢ়িব জানিছিল কিন্তু এটা বস্তু ভালদৰে জানিছিল যে এই শাস্ত্ৰ কোনো কাম নাই। আৰু লগে লগে তেওঁ গুৰু সন্মান জনাই সকলো শাস্ত্ৰ যেনেভাৱে পঢ়িব দিছিল, যেনেভাৱে প্ৰশ্ন কৰিছিল তেনেভাৱে উত্তৰ প্ৰদান দিছিল। আৰু অৱশেষত গুৰু মনত আনন্দ আহিল আৰু গুৰুৱে কৈছিল, বোলে বোপাই তুমি মিছাতেনো কিয় গালি খাও? সেই দেউতাৰ ওচৰত লৈ গলো, আমাৰ গুৰুগৃহত থাকোঁতে তুমি ইমান ধুনীয়াকৈ তোমাৰ পাঠবোৰ দান কৰিছা আৰু ইমান শিক্ষা লৈছা। দেউতাই সুধিলে তুমি কি কৰিলা? সেই বিষ্ণুৰ কথা ক'লা, মিছাতেনো কিয় গালি খাইছা? আৰু এতিয়া তোমাৰ শিক্ষাৰ পূৰ্ণ হৈছে, বলা তোমাৰ দেউতাৰ ওচৰলৈ আমি লৈ যাওঁ। আৰু এনেভাৱে কৈছিল যে পিতৃয়ে তোমাক অনেক মৰম কৰিব আৰু আমাৰো তোমাক যে পঢ়োৱা আমাক সাৰ্থক হ'ল, গতিকে তুমি বলা তোমাক সেই পিতৃ যিমান মনৰ আশাৰ সকলো তুমি পূৰণ কৰিব পাৰিবা। এনেভাৱে সেই খন্দামকৰ প্ৰহ্লাদক লৈ হিৰণ্যকশিপুৰ ওচৰ পালে। আৰু যোৱাৰ লগে লগে কয়াদুৱে দেখিলে, অৰ্থাৎ প্ৰহ্লাদৰ মাতৃয়ে আনন্দ মনে তেওঁক সুন্দৰভাৱে মানে গা পা ধুৱাই সুন্দৰভাৱে আ অলংকাৰ পিন্ধাই তেওঁক সুন্দৰভাৱে খোৱা বোৱা ব্যৱস্থা কৰি দিছে। আৰু প্ৰহ্লাদক হিৰণ্যকশিপুৰ পিতৃয়ে পাই মৰমতে কোলাত বহাই, এটা নিয়ম আছিল নিজৰ শিশুসকলক যেতিয়া কোলাত লোৱা যায় বা ওচৰত মতা যায় সি শুহিব লাগে মূৰত। এই যেনেকৈ গৰু ছাগলী কুকুৰ শুহি চাই নহয়, ইয়াতে কিবা এটা গুণাগুণ আছে, মই কিন্তু শাস্ত্ৰত এতিয়ালৈ পোৱা নাই। শাস্ত্ৰত কিন্তু এই কথাটো উল্লেখিত কৰিছে যে কিহৰ কাৰণে এই মানে সি জ্ঞান কৰিব লাগে, ইয়াৰ উত্তৰটো মই পোৱা নাই, কিন্তু শাস্ত্ৰই সন্মতি দিছে ল'ৰা ছোৱালীক পিতৃ মাতৃয়ে ক্ষীৰত মানে জ্ঞান কৰিব লাগে। আচ্ছা, এনেভাৱে কৈছে আৰু প্ৰশংসা কৰিছে। সেই হিৰণ্যকশিপু মহা আনন্দৰ মনে কৈছে, হিৰণ্যকশিপু মহা আনন্দ পাইলে ক, আলিংগিয়া ধৰি কটুখনে আছিলে ক,
কুলাত বসাই সিয় জ্ঞানন্ত সতত স্নেহে বাজ ভৈলা অশ্ৰুকণা নয়নত। যে হিৰণ্যকশিপুৱে বহুত সময়ত আঁকোৱালি ধৰি প্ৰহ্লাদক আৰু কুলাত বহাই সি ধ্যান কৰিছিল আৰু তেওঁ আনন্দতে চকুলো বহিছিল আৰু সেই চকুলোৰে প্ৰহ্লাদৰ মস্কস্থ অৰ্থাৎ মূৰত তিতি গৈছিল আৰু দৈত্য অলপ লাহেকৈ হাঁহি মাৰি পুত্ৰক ধুনীয়াকৈ সুধিছিল, বোলে শুনা বাপ প্ৰহ্লাদ, তুমি পৰম বুদ্ধিমন্ত, তুমি বহুদিন গুৰুগৃহত থাকি তুমি উত্তম শাস্ত্ৰ পাঠ পঢ়ি আহিছা আৰু মোৰ আগত তুমি দয়া কৰি কোৱাচোন কি কি পঢ়িলা, তুমি মোকো অলপ শুনোৱা। আমাৰ ল'ৰা ছোৱালীবোৰক জানো সোধা নাযায় স্কুলৰ পৰা আহিলে, আজি কি কি পঢ়ালে মাষ্টৰে, হয়নে বাৰু? কিবা হোমৱৰ্ক কৰি নিব দিছে নেকি? পিতৃ মাতৃৰ দায়িত্ব নহয় জানো? গতিকে এতিয়া প্ৰহ্লাদক হিৰণ্যকশিপুৱে সুধিছে পিতৃয়ে, এতিয়া প্ৰহ্লাদে বাৰু কি শাস্ত্ৰ কথা কয়, নহয়নে বাৰু? আহকচোন বাৰু, বামনা শাস্ত্ৰত পঢ়ি আহিছে যেতিয়া নিশ্চয় কিবা এটা ক'ব আৰু পিছৰ পদত দিয়া আছে। আহক আমি শ্ৰৱণ কৰো। জয় কৃষ্ণ। ও ৰাম প্ৰহ্লাদে বুলিল পাছে প্ৰীতি কচাহিয়া, শুনা মহাশয় তুমি এক চিত্ৰ হৈয়া, অৰাম শ্ৰৱণ কীৰ্তন যিটো কৰয় বিষ্ণুৰ, তান নাম ৰূপ যিটো চিন্তন পশুৰ, অৰ্চন বন্দন পাদ সেৱা মজাৰ, দাস্য শস্য আত্ম নিবেদন নবলক্ষণ নিবা ভগতিৰ, গুৰু ত্ৰখিৰিবে আদি কৰি মনধীৰ, বিষ্ণু তৰপি বগিতো ভগতি কনিয়াও, কৰয় ভগতি যিটো এক মন দিয়াও, ভগতি কৰি নিয়া পাছতয় পয়, শ্ৰেষ্ঠ নুহি কয় সিটো অশুনাম, ভগৱন্ত বিষয়ত অৰ্পিবা সমস্তে, যিটো মহাজনে ভক্তি কৰে গচিতে, আগে সেই উত্তম পাঠ ইমানে মোৰ মনে, বিচাৰিয়া চাবা পিতৃ অপৰম যতনে, আতপৰে শ্ৰেষ্ঠ আৰু নাহি জগততো, এই খণ্ড পাঠ মোৰ মনা মানয় মনত, তোমাৰ গুৰুত হন্তে আকৌ নিশিকিলো, ঈশ্বৰত ভক্তি নাহি নিশ্চয় জানিলো। হিৰণ্যকশিপুৱেহি বাক্যটো শুনিল, অৰাম শুকৰ পুত্ৰক ক্ৰোধ কৰি মাতিল, অৰাম ধৰ কাময় আতি ক্ৰোধৰ বেগত, গালি পাৰি ব্ৰাহ্মণক বোলে বাক্য যত, অৰাম শুনৰে ব্ৰাহ্মণ দুয়ো অধম দুজন, আকে পঢ়াই বেকটোক বুলিলো ব্ৰাহ্মণ, মুৰবী পক্ষৰ তোৰা ভকতি ধৰাইলি, আশা অসাৰকে সাৰ কৰি গহন কৰাইলি, মুক তোৰা সবে অনা দৰ কৰাইলি,
শুনয় দুষ্মতি বিপ্ৰ আবেশে নাখিলি পৰম অসাধু লোক আছে যত যত পৰম ধৰ্মিষ্ঠ যেন দেখাবে লোকত অৰাম তাসম্বাৰ পাতকে বাকো চিনাবই ৰোগ মোৰ পৰ হৈ আখি বেকত ব্ৰহ্মবধিজনে আখি ক্ষয় ৰোগী হোমে সুৰা পান কৰে মধ্যে চুতদন্তে পাৱে জয় কৃষ্ণ। এতিয়াৰ সেই পিতৃ হিৰণ্যকশিপুৰৰ কথা শুনি প্ৰহ্লাদে পিতৃলৈ চাই উত্তৰ দিছে একচিত্তভাৱে। কৈছে শ্ৰৱণ কীৰ্তন যিজনে বিষ্ণুৰ শ্ৰৱণ কীৰ্তন কৰে আৰু তেওঁৰ ৰূপ যিজনে চিন্তা কৰে অৰ্থাৎ অচন বন্দন পদসেৱা দাস্য সহিত আত্মা নিবেদন অৰ্থাৎ আমাৰ নৱবিধা ভক্তিৰ কথা কৈছে। যিজনে এনেভাৱে নৱবিধা ভক্তি কৰে আৰু গুৰু পোৱাৰ এই কথা শিকি লয় মন স্থিৰ কৰে বিষ্ণুতে অৰ্পণ কৰি সকলো কৰ্ম কৰে সেইজনেহে কৈছে শ্ৰেষ্ঠ এই জগতত। এই কথাখিনি শুনাৰ লগে লগে হিৰণ্যকশিপুৰ কেনেকুৱা লাগিছে বাৰু নহয় জানো বাৰু? যি শিকিবলৈ দিছে তাত দেখোন বিপক্ষহে মাত মাতি আছে আৰু কৈছে ভগৱন্তৰ বিষয়ত অৰ্পিয়া সমস্তে যিটো মহাজনে ভক্তি কৰে একচিত্তে। এয়া কৈছে ভগৱন্তৰ এখন বিষয় বিষ্ণু মায়াই আৱৰি আছে। যিসকল হৈছে মহাজন অৰ্থাৎ একান্ত ভক্ত সেইসকলেহে কি কৰে সেইজন ভগৱন্তক অৰ্পণ কৰি সকলো কৰ্ম কৰে আৰু সেইজনকহে মোৰ মনে সদায় উত্তম বুলি মই ভাবো। যে এই মিছাৰ সংসাৰখনত কেতিয়াও এই বিষয়ৰ কৰ্ম দ্বাৰা গৃহ সুখত কেতিয়াও সুখ হ'ব নোৱাৰে। আজি প্ৰহ্লাদে পিতৃক কোৱা নাই, সেইজন হিৰণ্যকশিপুৰ দৈত্যক কোৱা নাই, আপোনালোক আমাক হিৰণ্যকশিপুৰ দৈত্যক এই কথাখিনি কৈ আছে। সেইকাৰণে কৈছে যে ইয়াৰ ব্যতিৰেকে আৰু শ্ৰেষ্ঠ এই জগতত কোনো হ'ব নোৱাৰে। সেইকাৰণে এই সন্তসকলৰ কৰ্ম হৈছে এয়া হ'ল গুৰু সেৱা কৰা আৰু ভগৱন্তক পূজা সেৱা কৰা। আৰু সেই পিতৃ যে এই শিক্ষাকণ মই মোৰ গুৰু পোৱা মই লোৱা নাই, মোক গুৰুৱে এই শিক্ষা মোক দিয়া নাই যে ঈশ্বৰৰ ভক্তি নাহি নিশ্চয় জানিবা যে ঈশ্বৰৰ ভক্তি ব্যতিৰেকে এই সংসাৰত একো নাই এই কথাটো তুমি জানি ল'বা। হিৰণ্যকশিপুৰে এনে বাক্য শুনা পিছত এতিয়া কাক গালি দিব আৰু? গুৰুকে গালি দিছে আৰু যে কৈছে শুনৰ শুক্ৰাচাৰ্য পুত্ৰ তোমালোক দুইজনে কি কৰিলা যে মোৰ পুত্ৰক কিন্তু তোমালোকে বামন শাস্ত্ৰ শিক্ষা নিদিলা। কাৰণ এনেভাৱে গালি পাইছে তোমালোকক ব্ৰাহ্মণ বুলি মই সদায় মানিছো, তোমালোকে ব্ৰাহ্মণ হৈ কি কৰিলা দুৰ্জন অৰ্থাৎ দুষ্কৰ্ম কৰিলা। আৰু সেইকাৰণে শুনা কৈছে মূৰ বিপক্ষ তোৰা ভকতি ধৰাইলি অসাৰকে সাৰ কৰি গ্ৰহণ কৰাইলি। যে তোমালোক দুইজনে মোৰ বিপক্ষ ধৰ্ম মোৰ পুত্ৰক শিকালি আৰু তোমালোকে অসাৰকে সাৰ বুলি তোমালোকে কি শিক্ষা দিলা? এই বিষ্ণু শিক্ষা দিলা। সেই কৈছে মুক তোৰা সবে অনাদৰ কৰাইলি সোণৰে দুষ্মতি বিপ্ৰ আবেশে নাখিলি। যে মোক তোমালোকে অনাদৰ কৰিলি, তুমি মোৰ দুৰ্যোগ তোমালোকে নমাই আনিলি। পৰম অসাধু লোক যিমানবোৰ আছে সেইবোৰ পৰম ধৰ্মিষ্ঠ দেখুৱাই লোকসকলক তোমালোকে শিক্ষা দিলা। সি কৈছে তাসম্বা পাতকে সবাকো চিনাবই ৰোগৰ ৰূপ হৈয়া আখি বেকত হয়। যে সেই পাপে সকলোকে কি কৰিব এতিয়া চুব আৰু ৰোগ ৰূপে বেমাৰ ৰূপে সকলোকে আৱৰি ধৰিব। এনেভাৱে হিৰণ্যকশিপুৰে প্ৰহ্লাদৰ কথা শুনি সেই প্ৰহ্লাদৰ গুৰু অৰ্থাৎ
অৰ্থাৎ খণ্ডামকক এনেভাৱে গালি পাৰিছে। আহক ইয়াৰ পিছত সেই যে খণ্ডামকক গালি পাৰিছে আৰু নি হিৰণ্যকশিপুৰে কি কৰে পিছৰ পদত দিয়া আছে। আহক আমি শ্ৰৱণ কৰো। জয় কৃষ্ণ। অৰাম ব্ৰাহ্মণৰ সুবৰ্ণগৰে যিটো জন দেখি বিদ্ৰোহ মানে সিটো মৰইন গুৰুৰ ভাইজাক যিটো পুৰুষে শ্ৰুত কণ্ঠ ৰোগ हुए তাহাৰ নিশ্চয় পাতকীৰ ৰোগ যেন উদয় হয় ইষ্টমিষ্ট সবাকো জানিবা সেহি নয় গুৰুৰ ৰূপ ধৰি আছো আমাৰ ধানত শত্ৰু গছ মৰাবে মূৰ দয়াৰ পুত্ৰ কাৰ্য দ্বাৰা জানিলো মিত্ৰ নহি কয় এই বুলি দৈত্যপতি অনেক গজয় হেনয় বচন শুনি গুৰু পুত্ৰ দুই কাম্পে আদি মহাত্ৰাসে ভয়ে ভীত উঠক কম্পাবে ভয় বচন নোলাই কৃতাঞ্জলি হুয়া বোলে দৈত্য অৰাম আমিতো পাঠ নপঢ়াইলো নিশ্চয় তজু পুত্ৰ এইটো বাণী সততে বোলয় আমাক নকৰা কোপ তুমি মহাশয় যাহাৰ কোপত ইন্দ্ৰ ভয়তে কাম পয় অৰাম ব্ৰহ্মণত কোপত নুহিকে যুগুত আমাকনে দিবা দুখ মহায়ত ভূত অৰাম সহজেই হাৰমতি হৰি কনে ৰয় হৰি বিনে জগতত আননে দেখয় আমাক লাগিয়া ৰাজা কুপতে জিৰোক হুই নুইটো কথা আতে পুচিও কওঁ নাৰদ বদতি শুনা যুধিষ্ঠিৰ ৰাই দুনাই দৈতেন্দ্ৰে পাছে প্ৰহ্লাদ কচাই গুৰু যে বেখিনি শিকাইলে কিষ কবুল শুনৰে অভদ্ৰ ভাল মন্দ নজান অসন্ত ভচন তৰি বোল কি কাৰণ তুহুৰ সমান নাই পৰম দুজন প্ৰহ্লাদে বুলন্ত পাছে পিতৃৰ আগত তোমাৰ সদিশ লোক আছে যত যত জয় কৃষ্ণ। এতিয়া হিৰণ্যকশিপুৱে কৈছে শুক্ৰাচাৰ্য গুৰুপুত্ৰ সন্দামকক যে তোমালোকে যি শিক্ষা দিলা এই শিক্ষাৰ হৈছে অশুভনীয় আৰু এয়া আমাক সকলোকে এইকণ দুখে সকলোকে পাপে চুব আৰু যেতিয়া আমাৰ পাপ হ'ব তেতিয়া কি হয় জানা শৰীৰৰ ৰোগ হয় মানুহৰ পাপ হ'লে শৰীৰৰ ৰোগ হয়
কাৰণ আমি খোৱা খাদ্য বেয়া হয়, কৰ্ম বেয়া হয়, তাৰ কাৰণে পাপ হয়, খোৱাৰ লগে লগে আমাৰ শৰীৰত অনেক 64 কলা ৰোগে আৱৰি থয়। সেইকাৰণে কৈছে ব্ৰহ্মবধিজনক ক্ষয়ৰোগ হয়। যিসকলে ব্ৰহ্মবধি সেইসকলক ক্ষয়ৰোগ হয়। আৰু ব্ৰহ্ম বুলি কওঁতে আকৌ নাভাবিব যে পুৰুষে ব্ৰহ্ম ক্ষয় কৰাৰ কথা কৈছে। 4 মুঠি জীৱক হিংসা কৰা, বধ কৰা, সেইটো কৈছে ব্ৰহ্মবধি, সেইজনক ক্ষয়ৰোগ হয়। আৰু খোৱা পান কৰা সকলে কি ৰোগ হয় জানে? সৰু হাতত টাঙন খায় নে নাখায় কওকচোন বাৰু? খাই বৈ আহিলে ডাঙৰ এজনে সৰু হাতত টাঙন উল্টা পুল্টা কৰিব, সৰু এজনে সৰুজনকে ধাউচকে লগাই দিব, নিদিব নেকি? হয়নে বাৰু? সেইকাৰণে কৈছে, আৰু এনেকে কৈছে ব্ৰাহ্মণক সোণ হৰণ কৰাজন সেইজনো নৰকত পৰিব লগা হয়, অনেক দুৰ্যন্ত্ৰণা পায়। আৰু গুৰু ভাজ্যাক যিজনে পুৰুষে হৰণ কৰে সেইজনৰ চেত কণ্ঠ ৰোগ হয়, কুষ্ঠ ৰোগ হয়, এনেভাৱে বৰ্ণনা দিছে। অনেক পাপে আৱৰি ধৰে। সেই কৈছে গুৰু ৰূপ ধৰি আছে আমাৰ থানত, শাস্ত্ৰক স্মবাই মূৰৰ দয়া পুত্ৰ। যে গুৰু ৰূপে তোমালোকে আছা, কিন্তু শাস্ত্ৰ স্মৰণ কৰাব লাগে মোৰ পুত্ৰক দয়া কৰি। তোমালোকে কি কৰিলা? এইখিনি নকৰি কেৱল তোমালোকে দুৰ্জন কৰ্ম কৰিলা। আজি খণ্ডামকৰ পুত্ৰক গালি পাৰি আছে, খণ্ডামকক গালি পাৰি আছে হিৰণ্যকশিপুৱে। সেই কৈছে এই কথাখিনি শুনি সেই শুক্ৰাচাৰ্য পুত্ৰ দুইজনে খণ্ডামকে ভয়তে কপি জিপি সেইজন হিৰণ্যকশিপুক কৈছে যে হে দৈত্যেন্দ্ৰ, যে আমি তোমাৰ পুত্ৰক এই শিক্ষা দিয়া নাই। তোমাৰ পুত্ৰই নিজে নিজে এনে বাক্য কৈছে, আমি তেওঁক এই শিক্ষা দিয়া নাই। আৰু তুমি এনে খং নকৰিবা, কাৰণ তোমাৰ কোট দেখিলে সেইজন ইন্দ্ৰও ভয় খায়, তৈলোক ভয় খাই থাকে। গতিকে তুমি ব্ৰাহ্মণক এনেভাৱে খং কৰা এইটো উচিত নহয়। তুমি এনে খং নকৰিবা। আৰু তুমি যদি বিশ্বাস নকৰা, তোমাৰ পুত্ৰক তুমি নিজে এবাৰ সুধি চোৱা, আমি শিকাইছিলো নে নাই, তোমাৰ পুত্ৰই উত্তৰ দিব। এনেভাৱে খণ্ডামকই হিৰণ্যকশিপুক কৈছে। আৰু এই কথাখিনিকে এই যুধিষ্ঠিৰ ৰাজসূয় যজ্ঞ সময়ত নাৰদে যুধিষ্ঠিক কৈ আছে। কাহিনীটো আমাক ক'ৰ পৰা আহিল জানে? দাপৰত যেতিয়াৰ কৃষ্ণৰ ভগৱন্ত কৃপাৰত যুধিষ্ঠিৰে 61 ৰজা হৈছিল, হয়নে বাৰু? গতিকে এই যেতিয়া ৰাজসূয় যজ্ঞ পাতিছিল কৃষ্ণৰ কৃপাৰত, তাতে শিশুপালকটো বধ কৰিছিল। এই শিশুপালক বধ কৰাৰ লগে লগে সেইজন দুৰাচাৰীয়ে নৰকলৈ নাযায়, কৃষ্ণতৰ যে বিলীন হল, গতি সাধন কৰিল, এই কথাৰ যুধিষ্ঠিৰে দেখি আচৰিত হৈ ৰাজসূয় যজ্ঞত নাৰদক সুধিছিল। সেইকাৰণে নাৰদে কৈছিল যে এইজন মানে বৈকুণ্ঠৰ দ্বাৰক সপ্তৰ বৈকুণ্ঠৰ দ্বাৰৰখীয়া জয় বিজয় আছিল। গতিকে তিনিটাৰ জন্মৰ বাবে বৌৰীভাৱে কৃষ্ণক ভজিলে, এই জন্মত তেওঁ গতি সাধন কৰিলে। এই কাহিনীটোহে কৈ আছে যে সত্য যুগৰ প্ৰথম জন্ম কাহিনী কৈ আছে এতিয়া। গতিকে সেই কৈছে নাৰদ বদতি শুনা যুধিষ্ঠিৰ ৰায়, দুনাই দৈত্যেন্দ্ৰ পাছে প্ৰহ্লাদক চাই। নাৰদে কৈছে হে যুধিষ্ঠিৰ, হে ৰজা শুনা। যেতিয়া খণ্ডামকৰ কথা শুনি পুনৰ সেইজন হিৰণ্যকশিপুৱে নিজৰ পুত্ৰলৈ চাই কৈছে যে গুৰুৱে যদি তোমাক শিকোৱাই নাই, এইবোৰ কথা তুমি ক'ৰ পৰা কৈছা, কিয় কৈছা? এইবোৰ অভদ্ৰ বাক্য, বেয়া কথা, বেয়া বাক্য তুমি কিয় কৈছা, নাজানা নেকি তুমি? এনেভাৱে গালি দিছে। আৰু কৈছে অসন্তৰ বচনতই বোলো কি কাৰণ, বেয়া বাক্য তুমি কি কাৰণত কোৱা? যে তোমাৰ সমান পৰম দুজন যে এই পৃথিৱীতে নাই,